ময়ো যদি তোমাৰ অবিহনে জীয়াবলৈ শিকি যাওঁ তেতিয়া তুমি কি কৰিবা? কাৰণ এটা সময়ৰ পিছত মানুহৰ ঘাঁবোৰ শুকাই যায়। আজি যে তুমি অবিহনে জীয়াব পৰা নাই, তোমাক বাৰে বাৰে বিচাৰি আছোঁ, তাক দুৰ্বলতা বুলি নাভাবিবা। তুমি যিমান অৱহেলা কৰিলেও, ব্যস্ততাৰ অজুহাত দেখাই মোৰ পৰা আঁতৰত থাকিলেও, তোমাক বিচাৰি আছোঁ, তুমি অবিহনে জীয়াই থাকিব পৰা নাই বুলি কান্দিছোঁ। তাক লৈ কেতিয়াও সুযোগ নল'বা, কাৰণ প্ৰত্যেকটো বস্তুৰে এটা সময়সীমা থাকে, আৰু সেই সীমা অতিক্ৰম কৰিলে মানুহে মানুহক হেৰুৱাই দিয়ে। আজি এৰি থৈ যোৱা নাই, কিন্তু তুমি অবিহনে জীয়াই থাকিবলৈ অৱহেলা কৰি কৰি তুমিয়ে শিকাইছা। মোৰ হাতত তোমাক ঘৃণা কৰিবলৈও অজুহাত থাকিব, তুমি কৰা অৱহেলাবোৰ, ব্যস্ততাৰ অভিনয়বোৰ। কিন্তু তোমাৰ কাষত কি থাকিব মোক ঘৃণা কৰিবলৈ? মই ঘণ্টাৰ পিছত ঘণ্টা কৰি থকা অপেক্ষাবোৰ, নে তুমি আহিবা আহিবা বুলি, তুমি নাহা বুলি জানিও কৰি থকা আশা আৰু হেঁপাহবোৰ? লাভ নাই।